মৰাণত ব্যৱসায়ীৰ লকডাউন অমান্য। সমগ্ৰ দেশত এতিয়া লকডাউন, স্তব্ধ জনজীৱন। যিমানে প্ৰশাসনে লকডাউন বা কৰোনাৰ প্ৰতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, ঠিক তেনে সময়তে মৰাণৰ একাংশ ঠাইত বা ব্যৱসায়ীয়ে লকডাউন আওকাণ কৰা দেখা গৈছে। আজিও তেনে এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল মৰাণ নগৰত। মৰাণৰ একাংশ ব্যৱসায়ীয়ে নিজৰ মুনাফাৰ লোভত প্ৰশাসনৰ বাধাকো নেওচি এইদৰে জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলিছে। সুব্ৰত বস্ত্ৰালয় নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনে লকডাউন অমান্য কৰি প্ৰশাসনক বুদ্ধাংগস্থ দেখুৱাই প্ৰতিষ্ঠান খুলি কাপোৰ কানি বিক্ৰী কৰি আহিছে। আজিও প্ৰতিষ্ঠানখন খুলি ৰখা প্ৰত্যক্ষ কৰি সচেতন লোকে আৰক্ষী আৰু সাংবাদিকক খবৰ দিয়ে। মৰাণাত থানাৰ আৰক্ষী আৰু সাংবাদিকৰ এটি দল প্ৰতিষ্ঠানখনত উপস্থিত হয়। আৰক্ষীয়ে হাতে লোটে সুব্ৰত বস্ত্ৰালয়ৰ স্বত্বাধিকাৰ সুব্ৰত পাল আৰু তেওঁৰ ভাতৃ ৰিংকু পালক আটক কৰে। কাপোৰ দোকান কি কাৰণে কৰিলে? চাৰিজন কি কৰি আছে? দাদা কি কৰিছে? হেল্ল' কি কৰিছে? মই আগত বস্তু এটা লৈ চেঞ্জ কৰিব আহিছোঁ। ক'ৰ পৰা আহিছে আপুনি? হয়, কি চেঞ্জ কৰিলে চাওঁ? ইনাৰ লেডিছ ইনাৰ একো কোৱা নাই। কাপোৰ দোকান খুলিবলৈ খোলা নাই দাদা। নাই, এতিয়া কাষ্টমাৰ ওলাই যোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। আমি একো কৰা নাই, এই কিবা গাঁওচৰি নিগুনি চুগুনি কাটি দিছে, সেইটো কাৰণে মানে আমিতো কাষ্টমাৰে পালোঁ না। কাষ্টমাৰ নহয়, চব এইটো বস্তু মানে আহিলে বস্তু পইচা বদলি কৰি লৈ যাম বুলি ক'লে মই ঠিক আছে লৈ যা, আহিছে যেতিয়া দি নকথাকে বেয়া পাব মানুহ। বাকী এই তিনিজন কোন? আপোনাৰ কোন হয়? আপোনাৰ নাম কি? বাবু আপোনাৰ আপোনাৰ কাপোৰ দোকান খুলি পিনে কাপোৰ বিকি আছে ইয়াত।